ইংৰাজী নতুন বৰ্ষৰ পৰা এইকেইটা ৰাশিয়ে দেখিব সুখৰ দিন, মনলৈ শান্তি আহিব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, মহাদেৱৰ কৃপাত এই ৰাশিয়ে নিজৰ কৰ্মদিশত বহুতো শুভফল লাভ কৰিব পাৰিব। চাকৰি বিচৰাসকলৰ বাবে চাকৰিৰ যোগ নামিছে। বেপাৰ বাণিজ্যত উন্নতি আহিব। সকলো কঠিনতা দূৰ হ'ব। আৰ্থিক স্থিতি মজবুত হ'ব। জীৱনলৈ সুখ শান্তি আহিব। ভাগ্যৰ পুণ্য সংযোগ মিলিব। যি আশা কৰে সকলো আশাই পূৰ্ণ হ'ব। বিদ্যাৰ্থীসকলৰ বিদ্যাত মন বহিব। এই ৰাশিৰ লোকসকলে সাফল্য দিশত আগুৱাই যাব পাৰিব। কৰ্মক্ষেত্ৰত উন্নতি লাভ হোৱাৰ সাফল্য বেছি। লগতে মান সন্মান অৰ্জন কৰিব পাৰিব। চন্দ্ৰৰ শুভ প্ৰভাৱ পৰিব। প্ৰেম প্ৰণয়ত শুভফল দেখিবলৈ পাব। সুখ সমৃদ্ধি আহিব। লগতে এওঁলোকৰ বাবে এই সময়ছোৱাত কোনো নতুন কাম কাজ, নতুন মাটি বাৰী কিনাৰ যোগ আছে। এই সময়ত আপোনাৰ আৰ্থিক লাভৰো সম্ভাৱনা আছে। এই সময়ত আপোনাৰ পৰিয়ালবৰ্গৰ মাজলৈ সুখ শান্তি আহিব। কোনো ডাঙৰ কামত সফলতা লাভ কৰিব পাৰিব। এই ৰাশিৰ লোকসকলে যি কামক লৈ চিন্তিত হৈ আছিল, এই নতুন বছৰটিৰ পৰা সেই সকলো কামক লৈ থকা চিন্তা দূৰ হৈ উঠিব। লগতে এই সময়ছোৱাত পিতৃ মাতৃৰ অধিক সহযোগ মিলিব। এই সময়ত আপুনি নতুন কাৰ্য আৰম্ভণি কৰিব পাৰিব। এতিয়া জানো আহক এই ভাগ্যশালী ৰাশিকেইটানো কি কি। এই ভাগ্যশালী ৰাশিকেইটা হৈছে বৃষ ৰাশি, মিথুন ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, মকৰ ৰাশি, ধনু ৰাশি।